Hello everyone. প্ৰথমতে মাছটো ধাবাইছি না ঠিকই ৰাতিপুৱা তেনে মাছ এটা আনছে আৰু বক মই কৈছো আজি মাছটো মই বাছিম মানে ডাঙৰ মাছ কোনোদিন বাছি পোৱা নাই সেইকাৰণে বাছি চালো আৰু সেইখান মই আনছিলো তৰকাৰী বাকাল কছবা কিন্তু মোৰ মানে মাছ বাছাৰ কাম দিছে আৰু হসাকে বহুত ধুনিয়াকে গেছি আপোনালোকে দেখা পাইছি আৰু মানে ডাঙৰ মাছ আগতে মই সৰু মাছ বাছি পাইছো কিন্তু ডাঙৰ মাছ কোনোদিন বাছি পোৱা নাই আৰু আজিৰ মানে ভিডিঅ'টো মই পুৰা নলবেৰত কথাখিনি কৈছো কাৰণটো মই কৈ দিছো কাৰণ মই আজি বনাইছো মানে আমৰাৰ আঞ্জা আমৰাটো লিখিতত কি কয় মই মানে গম নাপা হয়তো অমৰাই কয় নে কি কয় মোৰ অলপ কনফিউজ লাগি আছিল মই কাৰণে বাদ দি থও মই আজি নলবাৰীতে গোটেইখিনি কথা কম তাই কাৰণে নলবাৰীত বনাইছো আৰু এইটো আকৌ ৰেচিপি দিব লগা ভিডিঅ' নহয় কাৰণ আমৰাৰ জোল বা ঔটেঙা জোল সবে বনাবা জানে মই সিম্পল ভাবে এনেকৈ বনাইছো মানে মানে ধৰকচোন কিছুমানে অলপমান ৰেচিপি হিচাপত বনাবও পাৰে মই নাজানো কিন্তু মই একদম সিম্পলকৈ বনাইছো আপোনালোকে যেনকে বনাও মই এনেকৈ বনাইছো তাকে যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু মোৰ যদি ফেচবুকত ভিডিঅ'টো চাইছে তেনেহ'লে মোৰ ফেচবুক পেজ বুলি নকওঁ কাৰণ মোৰ এইটো একাউণ্টে হৈছে ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠাব মোক আৰু মই যদি ইউটিউবত চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আজিলৈকে বাই বাই গাইছ